ৱাৰিয়াৰ্ছৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে নলবাৰী জিলা সমিতি আৰু ইয়াৰ অন্তৰ্গত আঞ্চলিকৰ সহযোগত বিশেষ পদক্ষেপ। আজি ৱাৰিয়াৰ্ছৰ নলবাৰী জিলা সমিতি আৰু ইয়াৰ অন্তৰ্গত সমূহ আঞ্চলিকৰ সহযোগত নলবাৰী 91 সংখ্যক ৰাস মহোৎসৱত মিঠা ভোগ আৰু বিশুদ্ধ খোৱা পানী বিতৰণ কৰা হয়। আজিৰ এই কাৰ্যসূচীত উপস্থিত থাকে নলবাৰী জিলা সমিতিৰ উপদেষ্টা সজল চৰকাৰ, সভাপতি ফুকন বৈশ্য, সম্পাদিকা মঞ্জু বৈশ্য, সহ সম্পাদকদ্বয় প্ৰণৱ তালুকদাৰ, মুন্না বৰ্মন লগতে জিলাৰ কাৰ্যকৰী সদস্যসকল আৰু বিভিন্ন আঞ্চলিকৰ সভাপতি সম্পাদককে আদি কৰি বিষয়ববীয়া তথা সতীৰ্থসকল। নমস্কাৰ। আজি আমি ৱাৰিয়াৰ্ছ নলবাৰী জিলা সমিতি আৰু সমূহ আঞ্চলিকে লগ লাগি নলবাৰীৰ যি 91 সংখ্যক ৰাস মহোৎসৱ তাত আমি ৱাৰিয়াৰ্ছৰ ফালৰ পৰা মিঠা ভোগ আৰু বিশুদ্ধ খোৱা পানী বিতৰণ কৰোঁ। আৰু আমাৰ এই উদ্দেশ্য হৈছে আচলতে মিঠা ভোগটো আমাৰ উদ্দেশ্য নহয়, যিহেতু ইয়াতে ৰাস কমিটিয়ে এইখিনি কৰে। আমাৰ উদ্দেশ্য হৈছে যে আমাৰ ৱাৰিয়াৰ্ছৰ যিটো প্ৰচাৰ আৰু প্ৰসাৰ সেইটো হ'ব লাগে, আৰু তাৰ বাবে আমি আমাৰ যি ৱাৰিয়াৰ্ছৰ 10টা লক্ষ্য উদ্দেশ্য সেই লক্ষ্য উদ্দেশ্যখিনি আমি চপা কৰি আনিছোঁ। আৰু ইয়াতে যিমান লোকে পায়স খাবলৈ আহিছে সকলোকে আমাৰ লক্ষ্য উদ্দেশ্যখিনি আমি বিতৰণ কৰি দিছোঁ। ইয়াতে আমাৰ যি ৱাৰিয়াৰ্ছৰ 10টা লক্ষ্য উদ্দেশ্য এইখিনি আমি চপা কৰি আনিছোঁ আৰু এনেকৈ সকলোকে দিছোঁ, যাতে আমাৰ নলবাৰীত যিহেতু আমি ৱাৰিয়াৰ্ছে আজি বিগত 4 বছৰ ধৰি আমি বিভিন্ন জনকল্যাণমূলক কাম কৰি আহিছোঁ, কিন্তু আমাৰ নলবাৰীৰ বহুতো ঠাইত এতিয়া ৱাৰিয়াৰ্ছৰ প্ৰচাৰ হ'বলৈ বাকী আছে। আৰু সেয়েহে আমি আজি ৰাস মহোৎসৱত এইটো উত্তম ঠাই বুলি ভাবিছোঁ, যিহেতু ইয়াতে নলবাৰীৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তপ্ৰাণ ৰাইজ আহে। তেখেতসকলে আমাৰ ৱাৰিয়াৰ্ছৰ এই 10টা লক্ষ্য উদ্দেশ্য পঢ়ি নিশ্চয় ইয়াৰ প্ৰতি আকৃষ্ট হ'ব আৰু ৱাৰিয়াৰ্ছক আমি আমাৰ নলবাৰীৰ চাৰিওফালে প্ৰচাৰ কৰিবলৈ আমি সক্ষম হ'ম। নিউজ ডেস্ক রিপোর্ট ইত্যাদি A to Z।